প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি প্ৰেৰণাদায়ক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। বিয়া মানুহৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত এক নতুন জীৱন সন্নিৱিষ্ট থাকে বহু দায়িত্ব। দুগৰাকী মানুহ সুখে দুখে সংসাৰ কৰাৰ থাকে অংগীকাৰ। এই বিবাহৰ পিছত দুটি অজান মনৰ মিলন ঘটে। সেয়েহে এই বিয়াৰ বাবে বহুতৰে ভয় আৰু চিন্তাও থাকে যে তেওঁৰ ভৱিষ্যত জীৱন সংগী কেনে হ'ব, কেনেকৈ পচন্দ কৰিব ইত্যাদিবিলাক। তেনেহ'লে আহকচোন জানিবলৈ চেষ্টা কৰোঁ কেনেধৰণৰ ছোৱালীক বিয়া কৰাটো উচিত নহয়। মিছা কথা কোৱা ছোৱালী। কিছুমান ছোৱালী আছে যি সদায় মিছা কথা কয়। হয়তো আপোনাৰ লগত এনেকুৱা এজনী ছোৱালীৰ লগত পৰিচয় বা চিনাকি আছে, আৰু ছোৱালীজনীয়ে যদি আপোনাৰ লগত মিছা কথা কৈ থাকে তেনেহ'লে সেইজনী ছোৱালীৰ পৰা দূৰত থাকক। কাৰণ আপুনি যদি সেইজনী ছোৱালীক বিয়া কৰে তেতিয়াহ'লে আপোনাৰ লগতো মিছা কথা ক'ব, আৰু যিখন সংসাৰত মিছা কথা আছে সেইখন সংসাৰ কেতিয়াও সুখৰ হ'ব নোৱাৰে। 2 নম্বৰটো হৈছে, যিজনী ছোৱালীৰ লগত আপোনাৰ পৰিচয় বা চিনাকি আছে আৰু আপুনি তাইৰ বহু কথাই জানে, কিন্তু যদিহে সেই ছোৱালীজনী আপোনাক তাইৰ কিছু কথা গোপনে ৰাখিছে বা মিছা কৈছে তেনেহ'লে সেইজনী ছোৱালী আপোনাৰ প্ৰিয় হ'লেও ত্যাগ কৰা উচিত। কিয়নো সম্পৰ্কত স্বচ্ছতাৰ প্ৰয়োজন, আৰু মিছা কথাই যিকোনো সম্পৰ্কত বিহৰ দৰে কাম কৰে। 3 নম্বৰটো হৈছে, কাৰোবাক বিয়া কৰাৰ আগতে ছোৱালীৰ পৰিয়ালৰ কথাটো জানি লোৱাটো অতিকৈ দৰকাৰী। কাৰণ যিকোনো মানুহে সংস্কাৰ আৰু শিক্ষা প্ৰথমতে পৰিয়ালৰ পৰা গ্ৰহণ কৰে। সেইবাবে ছোৱালীজনী আপোনাৰ প্ৰিয়জন হ'লেও তেওঁৰ পৰিয়ালৰ কথা বিয়াৰ আগত জানি নোলোৱাকৈ আগবাঢ়ি যোৱাটো ভুল হ'ব আপোনাৰ বাবে। সেইবাবে ছোৱালীজনী আপোনাৰ প্ৰিয় হ'লেও তেওঁৰ পৰিয়ালৰ কথা বিয়াৰ আগতে জানি নোলোৱাকৈ আগবাঢ়ি যোৱাটো আপোনাৰ বাবে ভুল হ'ব পাৰে। 4 নম্বৰটো হৈছে, যিবিলাক ছোৱালীয়ে অকণমান কথাতে খং ৰাগ কৰে, অৰ্থাৎ যিকোনো অৱস্থাতে হাই কাজিয়াত লিপ্ত হয়, তেনে ছোৱালীক বিয়াৰ বাবে পচন্দ নকৰাই ভাল। 5 নম্বৰটো হৈছে, প্ৰত্যেক মানুহৰ ভাল আৰু বেয়া দুটি গুণ থাকে। যিজনী ছোৱালীয়ে মাত্ৰ তেওঁৰ ভাল গুণসমূহ আপোনাক প্ৰত্যক্ষ কৰায়, বেয়া গুণসমূহ জানিবলৈ নিদিয়ে, তেনে ছোৱালীক বিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰাই উচিত আপোনাৰ বাবে। প্ৰেমক অন্ধ বুলি কোৱা হয়। যৌৱন প্ৰাপ্তিৰ লগে লগে সাধাৰণতে সকলো মানুহৰ জীৱনত প্ৰেমৰ অনুভূতি জাগ্ৰত হয়। সেই অনুভূতি জাগ্ৰত হোৱাৰ লগে লগে সকলো মানুহে নিজৰ পচন্দৰ মতে সংগী সন্ধান কৰিবলৈ আৰম্ভ কৰে, আৰু এনেকৈয়ে মানুহৰ জীৱনলৈ প্ৰেম আহে। এয়া মানুহৰ জীৱনৰ নিতান্তই স্বাভাৱিক এক প্ৰক্ৰিয়া। মানুহৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজতে কিছুমান মানুহ পৰকীয়া প্ৰেমতো পৰা দেখা যায়। মধ্যবয়সত অৰ্থাৎ বিবাহিত জীৱনৰ পিছত বা বিশেষকৈ পত্নী থকাৰ পিছতো কোনো লোকে তৃতীয় ব্যক্তিৰ সৈতে প্ৰেম কৰা দেখা যায়। কিয় পৰকীয়া প্ৰেম হয় জানেনে? আহক তেনেহ'লে কথাটো জানিবলৈ চেষ্টা কৰোঁ। নম্বৰ 1টো মই ক'বলৈ গৈ আছোঁ আগৰ অভ্যাস। বিয়াৰ আগতেও যিসকল পুৰুষে প্ৰেম কৰে বা বহু ছোৱালীৰ লগত বন্ধুত্ব থাকে, তেনে পুৰুষৰ বাবে পৰকীয়া প্ৰেম কৰাটো স্বাভাৱিক কথা। এতিয়া 2 নম্বৰটো ক'বলৈ গৈ আছোঁ মানসিক সমস্যা। মানসিক সমস্যাৰ বাবেও বহু মানুহে পৰকীয়া প্ৰেম কৰা দেখা যায়। যাৰ মাজত বাইপোলাৰ মুড ডিছঅৰ্ডাৰ আছে তেওঁলোকক পৰকীয়া প্ৰেমত পৰা দেখা যায়। তেওঁলোকে কোনো কিছুৰ পৰা কেতিয়াও শান্তি অনুভৱ নকৰে। 3 নম্বৰটো হৈছে, পত্নীগৰাকী যদি দূৰত থাকে বা দূৰলৈ গ'লে এই সমস্যাটোৱে দেখা দিব পাৰে। এজন পুৰুষ যেতিয়া অকলশৰীয়া হয় তেনে ক্ষেত্ৰত পৰকীয়া প্ৰেম কৰা দেখা যায়। সেইবাবে আপোনাৰ সংগীক কেতিয়াও অকলশৰীয়া কৰি নুতুলিব। এতিয়া কৈ আছোঁ 4 নম্বৰটো, ইচ্ছা পূৰণ। কিছুমান পুৰুষে ইচ্ছা পূৰণ কৰে প্ৰেমিকাৰ প্ৰেম কৰি। তেওঁলোকে হয়তো বিয়াৰ আগতে সংসাৰৰ দায়িত্বৰ বাবে প্ৰেম কৰাৰ কোনো সময় পোৱা নাছিল। তেওঁলোকৰ হয়তো ইচ্ছা আছিল প্ৰেম কৰাৰ বাবে। তেনে ক্ষেত্ৰতো পৰকীয়া প্ৰেম কৰা দেখা যায়। আপোনাৰ সংগীৰ মৰম পাবলৈ বিচাৰিলে বহুদূৰ খোজকাঢ়িব লাগে। এনে ক্ষেত্ৰত মানুহে কিছুমান ভুলৰ পৰা আঁতৰি থাকিব পাৰে। সেইবাবে প্ৰেমিকাক প্ৰশংসা কৰক। কোৱা, তুমি স্মাৰ্ট, তোমাক পাই মোৰ ভাগ্য সলনি হৈ গৈছে, তুমি বহুত ভাল। মানুহৰ জীৱনত প্ৰেমৰ এক বিশেষ গুৰুত্ব আছে। প্ৰতিজন ব্যক্তিয়ে প্ৰেমত পৰিব বিচাৰে। এতিয়া সেই স্থানত উপনীত হ'বলৈ হ'লে কেইটামান কথাত আপুনি গুৰুত্ব দিব লাগিব। আচলতে প্ৰেমৰ সম্পৰ্কত সোমাই পৰাটো সহজ কাম নহয়, আৰু সম্পৰ্কলৈ অহাৰ পিছতো বহু ক্ষেত্ৰত বিষয়টো আগুৱাই নিয়াটো কঠিন হৈ পৰে। এনে অৱস্থাত কিছুমান কথা মনত নাৰাখিলে সম্পৰ্কটো বহু দূৰলৈ যাবলৈ পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰখনত ভৰি দিলে সঁচাকৈ কিছুমান কথা সঠিকভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হৈ পৰে, নহ'লে সমস্যাটো বাঢ়িব। বেছিভাগ সময়তে দেখা যায় যে মহিলাতকৈ পুৰুষৰ সম্পৰ্কত সমস্যা বেছি থাকে। আচলতে ইয়াত এটা গোপন কথা আছে। এইটো ৰহস্য মিঠা কথাৰ বাহিৰে আন একোৱেই নহয়।
এনে ক্ষেত্ৰত মানুহে নিজৰ সংগীৰ পৰা নিজৰ বিষয়ে কিছু প্ৰশংসা শুনিবলৈ বিচাৰে। দেখা গৈছে যে বহু ক্ষেত্ৰত মহিলাসকলে এই প্ৰশংসা লাভ কৰি অধিক সুখী হয়। কিন্তু সমস্যাটো হ'ল বহু পুৰুষে নাৰীসকলৰ হৃদয়ত উপনীত হ'বলৈ এই উপায় নাজানে। গতিকে সমস্যাৰ সৃষ্টি হয়। এতিয়া প্ৰতিজন পুৰুষে এই বিষয়ত সাৱধান হোৱা উচিত। এতিয়া সেইবিলাক টিপছৰ বিষয়ে জানো আহক। ধুনীয়া লাগিছে তোমাক। প্ৰতিগৰাকী নাৰীয়ে নিজকে ধুনীয়া কৰি তুলিব বিচাৰে। এতিয়া আপোনালোকে এইটোক সন্মান কৰা উচিত। তেনে ক্ষেত্ৰত সদায় আপোনাৰ সংগীক কওক যে তেওঁক দেখাত বৰ ভাল লাগে। মাত্ৰ এইটো কওক, তেওঁৰ মনটো গলি যাব। আৰু কেৱল এদিন নহয়, এই কথা বাৰে বাৰে ক'বলৈ চেষ্টা কৰি যাওক। এনেকৈয়ে আপোনালোকে তেওঁৰ মনত শাসন কৰিব। গতিকে পুৰুষসকলে এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়া উচিত। দ্বিতীয়তে দায়িত্বৰ কথাটো আহি পৰে। আচলতে দায়িত্ব লোৱাটো পুৰুষৰ জন্মগত। গতিকে তেওঁলোকে সদায় নিজৰ ধৰণে দায়িত্ব কান্ধত তুলি ল'ব বিচাৰে, আৰু সেয়া প্ৰশংসনীয়। গতিকে এই ক্ষেত্ৰত তেওঁক সহায় উৎসাহিত কৰক। বুজাব লাগিব যে তেওঁ সঠিক দিশত আগবাঢ়িবলৈ পাৰিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই। এইবিলাক টিপছসমূহ মানি চলক। যেতিয়া আপোনাৰ সংগীৰ লগত থাকিব, তেতিয়া যদি সেই সময়খিনি সুখদায়ক হয়, তেনেহ'লে ই এটা ভাল লক্ষণ যে সম্পৰ্কটো সঠিক দিশত আগবাঢ়িছে। এতিয়া যদি আপুনি আপোনাৰ প্ৰেমিকাক স্পষ্টকৈ ক'ব পাৰে যে তেওঁৰ ঘনিষ্ঠতা আপোনাৰ বাবে ভাল লাগে, তেন্তে সেই প্ৰেমৰ প্ৰতি থকা আস্থা বাঢ়িবলৈ ধৰিব। আনকি দীৰ্ঘস্থায়ীও হ'ব পাৰে। গতিকে প্ৰশংসাৰ এই দিশটো কেতিয়াও পাহৰিবলৈ চেষ্টা নকৰিব। লগতে ক'বলৈ চেষ্টা কৰক, ইউ আৰ এভৰিথিং। আপুনি ভালপোৱাজনৰ বাবে আপুনি কিমান দীঘলীয়াকৈ যাব সেইটো বুজাই দিব লাগিব। আচলতে এইটো কথা বুজাবলৈ ক'ব লাগিব, তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ বুলি। বিশ্বাস কৰক, যিকোনো এগৰাকী মহিলাই এইবিলাক কথা শুনি বহুত ভাল পায়। গতিকে মহিলাৰ হৃদয় পাবলৈ আপুনি এই পদ্ধতি গ্ৰহণ কৰিবলৈ পাৰে। বিয়াৰ পিছত একেটা ছন্দতে আবদ্ধ হৈ থাকে স্বামী স্ত্ৰীৰ উভয় জীৱন। একেটা পথতে যাত্ৰী হোৱাৰ বাবে তেওঁলোকে বহু দূৰ আগুৱাই যাব পাৰে। কিন্তু সেই ছন্দ একে নহয়। মানুহৰ মন সলনি হ'ব পাৰে। বিয়াৰ পিছতো আন কাৰোবাক ভাল পোৱাটো অস্বাভাৱিক নহয়। হয়তো আপোনাৰ পত্নী আন কাৰোবাৰ বাবে দুৰ্বল হৈ পৰিছে। এনে অৱস্থাত আপুনি আৰম্ভণিতে পৰিয়ালটো ভাঙি পেলাবনে, নে বুজাই সঠিক পথলৈ লৈ আহিব? গতিকে ইয়াৰ ওপৰতো কিছু কথা আগবঢ়াবলৈ বিচাৰিছোঁ। 1 নম্বৰ হৈছে নিজৰ ওপৰত বিশ্বাস কৰক। প্ৰথমতে নিজৰ যত্ন লওক। আপুনি এজন পৰিষ্কাৰ মানুহ নেকি? ৰাস্তাত ধুনীয়া ধুনীয়া মহিলাৰ ফালে কেতিয়াবা চকু ৰাখিছে নেকি? আপোনাৰ পত্নীৰ ক্ষেত্ৰতো একেই হ'ব পাৰে। তেওঁ যি কৰি আছে সেয়া নিশ্চিতভাৱে ভুল, কিন্তু ক্ষমাহীন নহয়। বৰঞ্চ এই ভুলটো অতিমাত্ৰা কৰিলে হয়তো গোটেই পৰিয়ালটো ছিন্ন ভিন্ন হৈ পৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনি তেওঁক সঠিক দিশত পথ প্ৰদৰ্শন কৰিবলৈ পাৰিব বুলি। 2 নম্বৰটো হৈছে, যদিও ভাল নাপায় তথাপিও কওক। কাৰোবাক চোৱা আৰু সকলো সময়তে চাব বিচৰাৰ মাজত বহুত পাৰ্থক্য থাকে। আপোনাৰ পত্নীয়ে কি কৰি আছে? বাৰে বাৰে একেটা কামকে কৰি থাকিলে তেওঁক সকীয়াই দিয়ক। তেওঁ কি ভুল কৰিছে বুজাই দিয়ক। প্ৰয়োজন হ'লে কিছু সময় উলিয়াওক আৰু এটা সুন্দৰ আলোচনাৰ জৰিয়তে সমাধানৰ দিশত আগবাঢ়ক। তেওঁক জনাওক যে আপুনি একেবাৰে ভাল নাপায় এইবিলাক। 3 নম্বৰটো হৈছে, সদায় সতৰ্ক হওক। যদি আপোনাৰ পত্নীয়ে আপোনাৰ সন্মুখত আন কাৰোবাৰ প্ৰতি আকৰ্ষণ দেখুৱাইছে, তেন্তে তাৰ অৰ্থ হ'ল তেওঁ আপোনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। এইটো এটা বৰ বেয়া অভ্যাস। গতিকে যেতিয়াই তেওঁক এনে কৰা দেখিব, তেতিয়াই আপুনি সতৰ্ক হওক। সমস্যাৰ আৰম্ভণিতে সমাধান বিচাৰি উলিয়াব লাগে, বা ই পিছলৈ ডাঙৰ ডাঙৰ সংঘাতৰ সৃষ্টি কৰিব পাৰে। 4 নম্বৰটো হৈছে, ধৈৰ্য ধৰক, খং নকৰিব। খং কৰি আঁতৰি নাযাব। প্ৰতিজন মানুহে বিভিন্ন ধৰণৰ ভুল কৰিব পাৰে। সিহঁতৰ বিষয়ে পঢ়িলে সম্পৰ্কৰ অৱনতি ঘটি থাকিব। বৰঞ্চ ধৈৰ্যৰে তেওঁক বুজাই দিয়ক। তেওঁক কওক যে আপুনি কষ্ট পাই আহিছে। তেওঁক কওক যে তেওঁ আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। তেওঁ হয়তো এই কথাটো বুজি পাব। গতিকে খং কমাই ধৈৰ্য ধৰিবলৈ শিকক। 5 নম্বৰটো হৈছে, সম্পৰ্কটোৰ যত্ন লওক। হয়তো সম্পৰ্কৰ কথা আহিলে আপুনি বেছি গুৰুত্ব নিদিয়ে। ভালদৰে চাওক, এই সমস্যা আপোনাৰ গাফিলতিৰ বাবে হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ সম্পৰ্কৰ যত্ন লওক। আপোনাৰ পত্নীগৰাকীক সময় দিয়ক। তেওঁৰ ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰি যাওক। বেছিভাগ সময়তে সময়ৰ অভাৱত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টিৰ পৰা অলপো অনুপ্ৰাণিত হৈছোঁ বুলি ভাবে, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।